So guys, আমি ফাইনেলি শিৱসাগৰ শিৱৰাত্ৰি চাবলৈ আহিলো ষ্টাৰ্ট হ'ল আৰু আমাৰ লগত আছে এইফালে তিনচুকীয়াৰ মানুহ, এইফালে লখিমপুৰৰ মানুহ, এইফালে আৰু শিৱসাগৰৰে মানুহ। গাইজ হেপী মহাশিৱৰাত্ৰি। আৰু আমি এতিয়া শিৱদৌলত আছোঁ আৰু শিৱদৌলত শিৱৰাত্ৰিত এটা বহুত ডাঙৰ চেলেঞ্জ। কি চেলেঞ্জ গম পাইছেনে? দেখাই দিওঁ নি চেলেঞ্জটো? দেখাই দিওঁ নি চেলেঞ্জটো? জ্যোতিকা চেলেঞ্জটো দেখাম। মোৰ লগত আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব, তেতিয়া দেখা পাব। আমি 1.5 ঘণ্টাৰ পাছত দৌলটোৰ টিকনিটো পাইছোঁহি, দৌলৰ মেইন গেটখন পাইছোঁহি। এতিয়াও আমাৰ এটা চেলেঞ্জ বাকী আছে, এইখিনি ভিডিঅ' ইয়াতে মানে লাইনৰ কাৰণে কাজিয়া হৈ গৈছে মানুহৰ মাজত। লাইন ভাঙি পিনে মানুহ মাজে সোমাই গৈছে, সেইকাৰণে পুৰা চিকিউৰিটিখিনিৰ লগত কাজিয়া লাগিছে। আমিও কাজিয়া লাগিব জানো ন, খালি মানে আজি নাই লগা, বিকজ আজি শান্তি আজি আমাৰ পিছ আহি পিনে কেপচাৰ কৰিলে আমাৰ জ্যোতিকা আৰু দীপাঞ্জলিক। আমাৰ দুজনীক নকৰিলে ধুনীয়া নেদেখিলে। মনৰ কামনা কৰি দিলে, জ্যোতিকাৰ মনৰ কামনা বিশ্ববিখ্যাত, ৱৰ্ল্ড ভাইৰেল। হেৰি আমি এতিয়া দৌলৰ ভিতৰ পালোহি দেই গাইজ, দেখিছে ন ভিতৰত পালোহি। চিধা এইফালে অন্ধ, তোৰ মুখৰ আগত অন্ধ, আগতে আছো অন্ধ মানুহ দেখি পোৱা নাই। হাই গাইজ, এইবোৰ ব্লগাৰ মানুহ। হেল্ল' গাইজ, ফাইনেলি 150 টকীয়া শিৱসাগৰৰ বৰ্ডিং ফিল্ডত হোৱা AC ফিছ টানেলত আহি গ'লোঁ। ফাইনেলি আহি গ'লোঁ।